ময়রাবাড়ি তাঁতিকাটা গ্রাম পঞ্চায়েতে এক উত্তপ্ত পরিস্থিতি সৃষ্টি হয়েছে। 2 শতাধিক স্থানীয়রা রাস্তায় বেরিয়ে প্রতিবাদ সাব্যস্ত করে। ময়রাবাড়ির তাঁতিকাটা গ্রাম পঞ্চায়েতে উত্তপ্ত পরিস্থিতি। মরিগাঁও জেলার ময়রাবাড়ি উন্নয়ন খণ্ডের অন্তর্গত তাঁতিকাটা গ্রাম পঞ্চায়েতের কার্যালয়ে 2 শতাধিক জব কার্ড শ্রমিক কম্পিউটার অ্যাসিস্ট্যান্ট শাহিদুল ইসলামের বিরুদ্ধে প্রতিবাদ মুখর হয়ে উত্তপ্ত পরিস্থিতির সৃষ্টি করে। কম্পিউটার অ্যাসিস্ট্যান্ট জব কার্ড শ্রমিকদের থেকে MIS নামে 1000 থেকে 2000 টাকার উৎকোচ নেওয়ার অভিযোগ। যদিও কোনো শ্রমিক টাকা না দেয়, তবে কম্পিউটার অ্যাসিস্ট্যান্ট শাহিদুল ইসলাম জব কার্ড এবং হিতাধিকারীর নাম কেটে দেয় বলে স্থানীয় জনগণ জানিয়েছে। 4 মাহ আগতে গম পাইছো আমি যেহেতু শ্রমিক জব কার্ড 2005 চনত এটো আমাৰ অসম চৰকাৰে নিবনুৱাসকলক কাম কাজৰ কাৰণে দিছিলে আৰু আমাৰ তাঁতিকাটা পঞ্চায়তত তেনেকুৱা জব কাৰ্ড আজি আমি গম পোৱা মতে শহীদুল ইছলাম যিটো আমাৰ কম্পিউটাৰ অপাৰেটৰ তেখেতে মানে লিগেল জব কাৰ্ড যিটো ভিডিঅ' ছাৰে তেখেতক মই ছেক্ৰেটাৰীৰ পৰা পাৰ্মিশ্যন সুধিছিলোঁ যে জব কাৰ্ডটো কিয় কৰ্তন কৰিছে। ছেক্ৰেটাৰী হিচাপে কৈছে যে ভিডিঅ' ছাৰে আমাক কৈছিলে যে যিবিলাক আনলিগেল অৰ্থাৎ আধাৰ কাৰ্ড লিংক নাই সেইবিলাক জব কাৰ্ড কৰ্তন কৰিব লাগে। কিন্তু আমাৰ যিটো কম্পিউটাৰ অপাৰেটৰ শহীদুল ইছলাম তেখেতে আমাৰ যিবিলাক আধাৰ কাৰ্ড লিংক আছে অৰ্থাৎ বৈধ জব কাৰ্ড আমাৰ পঞ্চায়তত আছে তেনেকুৱা এক্টিভ জব কাৰ্ড 1400 জব কাৰ্ড কৰ্তন কৰি দিছে। আজি 4 মাহ হ'ল ফোন যোগে তেওঁক কথা ঠিক কৰি দিম এইটো কৰিম সেইটো তেনেকুৱাকৈ কৈ থাকে। কাইলৈ কৰিলে কি সি আমাৰ এজন মানুহক কৈছে এতিয়া জব কাৰ্ড দি পেলাই মই চলি থাকোঁ। সিহঁতে কি কৰিছে জব কাৰ্ডটো কাটি দিলে। এতিয়া মইনো কি কৰিম, কিবা এটা চলিবলৈ মোৰ উপায় নাই। চৰকাৰে দিয়া যিটো চৰকাৰে যিহেতু আপোনালোকক কৰ্ম সংস্থাপনৰ কাৰণে বস্তুটো দিছিলে, আপোনালোকে কৰ্ম কৰি আছিলে, পটককে কাটি দিলে নেকি? পটককে কাটি দিলে। কোনে কাটিছে নাজানো কোনে কাটিলে। কম্পিউটাৰ অপাৰেটৰজনে কাটিছে, নাজানো কোনে কাটিছে। এতিয়া কাটিছে হয়তো মই জানো। কি বিচাৰে আপোনালোকে কি বিচাৰে? এইটো আকৌ জিন্দা কৰিব দিব লাগে, ঘূৰাই দিব লাগে, আমি যাতে চলিব পাৰোঁ গৰীব মানুহে। এতিয়া যদি নিদিয়ে মই কেনেকুৱা চলিম কওকচোন। সেইটো মই তাঁতিকাটা গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ বেলুৰী গাঁৱৰ মই এজন শ্ৰমিক হলৰ মই মানুহ। সেয়েহে এই শহীদুল এছিষ্টেণ্ট নামৰ মানুহ ব্যক্তিজনে এইটো অফিচ নকৰেই মাহেকত নাম মাত্ৰ 2 দিনহে আহে আৰু তেওঁ কি চক্ৰান্তৰ বলি হৈ তেওঁ আমাৰ জব কাৰ্ডখিনি প্ৰায় বেলুৰী গাঁৱৰ 800 জব কাৰ্ড তেওঁ কৰ্তন কৰিছে। তাঁতিকাটা পঞ্চায়তৰ তাঁতিকাটা গাঁৱৰ আৰু প্ৰায় 250 জব কাৰ্ড কৰ্তন কৰিছে। লেউৰামুখৰ গাঁৱৰ জব কাৰ্ড তেওঁ কৰ্তন কৰিছে। তেওঁ জব কাৰ্ডৰ ক্ষেত্ৰত সি কৈছে যে আমি ঠিক কৰি দিম, সেই টকা লাগে 2000 1000 আনকি টকাও লৈছে। বহুত মানুহৰ পৰা 2000 1000 টকাও লৈছে, প্ৰমাণ আছে। লেবাৰৰ পৰা লৈছে, লেবাৰৰ পৰা লৈছে। মোৰ পৰা টকা খুজিছিল, মই কিন্তু দিয়া নাই। সেইকাৰণে মোৰ জব কাৰ্ডটো তেওঁ মোৰ এই জব কাৰ্ডৰ পৰা মোক বঞ্চিত কৰিছে, মোৰ জব কাৰ্ডটো কৰ্তন কৰিছে। ইয়াৰ অংশ কি মানে মই সেইটো নকওঁ, কিন্তু আমাৰ ব্লকৰ আমাৰ বাইদেৱে যে ইয়াত গেট মই সেইখিনি নাজানো, সেইটো আমি কৰিছোঁ। কিন্তু বাইদেউ যে এইটো জড়িত হৈ আছে আমি সেইটো নকওঁ। কিন্তু তেওঁ যে এনেকুৱা অফিচ নকৰে, আমাৰ জবকাৰ্ড তেওঁ আমাক কৰ্তন কৰিছে আমি জনাইছোঁ। কিন্তু এইটো বৃহৎ ব্যৱস্থা বাইদেৱে ল'ব লাগে। বাইদেউক আমি অনুৰোধ কৰোঁ যে এইটো আমাৰ তাঁতিকাটা গাঁও পঞ্চায়ত পঞ্চায়ত আমি ইয়াত শ্ৰমিক হিচাপে কাম কৰি আমি জীৱন নিৰ্বাহ কৰোঁ। সেয়ে বাইদেউতে আমাৰ এইটো অলপ গুৰুত্ব দিয়ে, সেয়ে বাইদেউক আমি অনুৰোধ কৰোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।